নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আইপিএলৰ এনেকুৱা এটা টিম যিটো নেকি বন্ধ কৰি দিয়া হ'ল যিটো নেকি বেন কৰি দিয়া হ'ল যি আইপিএলৰ তিনিটা সিজন খেলাৰ পাছত পুনৰ কেতিয়াও উভতি নাহিল কামবেক নহল তেওঁলোক একেবাৰে নিষিদ্ধ হৈ গ'ল আইপিএলৰ পৰা গতিকে কি হৈছিল গুটে কেছটো কি গুটে কাহিনীবিলাক কি আজি আমি এই ভিডিঅ'টোত শেষলৈকে আলোচনা কৰিম গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আমি আশা কৰিছো 2010 চনত বিসিসিআই আইপিএলৰ দুটা নতুন টিম অনাৰ ঘোষণা কৰিছিল তাৰ ভিতৰত আহিছিল এটা পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আন এটা আহিছিল কোচি টাস্কাৰ্ছ কেৰালা এই দুটা টিমে বৰ্তমান সময়ত আইপিএলৰ প্ৰেক্ষাপটত নাই আইপিএলৰ পৰা তেওঁলোকক বেন কৰা হ'ল গতিকে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া টিমটো কিনিছিল সাহাৰা ইণ্ডিয়া কোম্পানীটোৱে সাহাৰা বুলি ক'লে আপোনালোক বহুতে জানে কিছুমান আমাৰ বহুত মানুহ অসমৰ ভাৰতৰ বহুত মানুহে লাখ লাখ কোটি কোটি টকা থৈ পেলাই লাষ্টত মৰা পৰিছিল হেতু কোম্পানী হ'ল সাহাৰা যি লাখ লাখ কোটি কোটি মানুহক ঠগিছিল ভাৰতৰ লগতে তেওঁলোকে সাধাৰণ মানুহক ঠগিয়ে কিন্তু ক্ষান্ত হোৱা নাছিল তেওঁলোকে বিসিসিআইৰ দৰে এটা সংস্থা ভাৰতৰ ক্ৰিকেট চলোৱা সংস্থা বিসিসিআইকো কিন্তু তেওঁলোকে ঠগন দিবলৈ এৰা নাছিল বিসিসিআইৰ লগতো কিন্তু খেলিমেলি কৰিবলৈ এৰা নাছিল যাৰ কাৰণে বিসিসিআইৰ লগত খেলিমেলি কৰাৰ কাৰণে বিসিসিআইৰ লগত তৰ্কাতৰ্কি কৰাৰ কাৰণে সাহাৰা ইণ্ডিয়া ফেমিলিৰ এটো যেটো টিম সাহাৰা পুনে ৱাৰিয়ৰ্ছ নামৰ যেটো টিম হেতুক একেবাৰে বাহিৰ কৰি দিছিল বিসিসিআই গতিকে 2010 চনত নতুন টিম গঠন হ'ল সাহাৰা পুনে ৱাৰিয়ৰ্ছ তাৰ পৰা 2011 চনত তেওঁলোকে আইপিএলত ডেবিউ কৰিলে আপোনালোকে সাহাৰা পুনে ৱাৰিয়ৰ্ছ বুলি ক'লে বহুত এনেকুৱা মানুহৰ নাম মনত পৰিব আপোনালোকৰ হয়তো সৌৰভ গাংগুলীৰ নামটো আপোনালোকৰ মনত পৰিব ইউবৰাজ সিঙৰ নামটো আপোনালোকৰ মনত পৰিব ৰাহুল শৰ্মা বোলা এজন স্পিনাৰে খেলিছিল আৰু আমি যদি ক'বলৈ যাওঁ অশোক দিনদাই খেলিছিল এটা সময়ত ভুৱনেশ্বৰ কুমাৰেও কিন্তু খেলিছিল এঞ্জেলো মেথিউজে খেলিছিল এনেকুৱা ষ্টিভ স্মিথেও খেলিছিল এনেকুৱা বহুত নামি দামী ক্ৰিকেটাৰে কিন্তু এইটো টিমত খেলা দেখিবলৈ পোৱা গৈছিল গতিকে যদি আমি চাবলৈ যাওঁ কিছুমান বিশেষ কাৰণৰ বাবেও এই টিমটো মানুহে মনত পেলায় উদাহৰণস্বৰূপে ক্ৰিষ্টফাৰ হেনৰি গেইল ক্ৰিছ গেইল আৰসিবিত খেলিছিল এটা সময়ত আৰসিবিয়ে পুনে ৱাৰিয়ৰ্ছ এই টিমটোৰ বিৰুদ্ধে এটা বিশাল ৰান কৰিছিল 260 প্লাছৰ তাত যিজন ক্ৰিছ গেইল তেখেতে 175 ৰানৰ এটা বিশাল ইনিংছ খেলিছিল 30টা নে 32টা এনেকুৱা ধৰণৰ বলতে 100 মাৰিছিল সেইটো ইনিংছ সকলোৱে মনত পেলায় ঠিক সেইদৰে পুনে ৱাৰিয়ৰ্ছৰ কথা ক'বলৈ গ'লে সৌৰভ গাংগুলী কামবেকৰ কথা সকলোৱে মনত পেলায় সৌৰভ গাংগুলীক সাধাৰণতে 2011 চনৰ আইপিএলৰ পাছত কেকেআৰ টিমৰ পৰা উলিয়াই দিয়া হৈছিল ৰিমুভ কৰি দিয়া হৈছিল কাৰণ প্ৰদৰ্শন ইমান ভাল নাছিল তেখেতৰ কেৰিয়াৰটো বৰ ঠিক নাছিল ফৰ্ম ইমান ঠিক নাছিল হেতু কাৰণে সৌৰভ গাংগুলীক শেষবাৰৰ কাৰণে সৌৰভ গাংগুলীয়ে পুনে ৱাৰিয়ৰ্ছ টিমটোতে খেলিছিল হেতু কাৰণেও মানুহে মনত পেলায় ঠিক সেইদৰে লুক ৰাইট বুলি কোৱা প্লেয়াৰ এজনে বৰ ধুনীয়া প্ৰদৰ্শন কৰিছিল এইটো টিমত খেলি পেলাই ৰাহুল শৰ্মাৰ যদি আমি কথা ক'বলৈ যাওঁ তেখেতেও কিন্তু বৰ ধুনীয়া প্ৰদৰ্শন কৰিছিল এইটো টিমত খেলি সেই ইউবৰাজ সিঙৰ সেই কেঞ্চাৰৰ পাছত যেহেতু তেখেত ঘূৰি আহিছিল এইটো টিমতে সাধাৰণতে তেখেতে দেখা গৈছিল কেঞ্চাৰৰ পাছত যেহেতু চুলি খুৰাই যেতিয়া ঘূৰি আহিছিল ন সেইটো মুহূৰ্ত সকলোৱে মনত ৰাখে যে কেনেদৰে পুনে ৱাৰিয়ৰ্ছ টিমত তেখেত আহিছিল ক্ৰিকেটলৈ কামবেক হৈছিল সাধাৰণতে খেল চাবলৈ আহিছিল পুনে ৱাৰিয়ৰ্ছ টিমটোক সাধাৰণতে শ্বেয়াৰ কৰিবলৈ কাৰণে আহিছিল উৎসাহ দিবৰ কাৰণে আহিছিল আৰু এটা মুহূৰ্ত আমি দেখিবলৈ পাওঁ যে সানিয়া মিৰ্জা আহিছিল সানিয়া মিৰ্জাই নিজৰ হোম টিম বুলি কৈছিল এইটো টিমক সাধাৰণতে পুনেতে জন্ম হয়তো তেখেতৰ আৰু লগতে তেখেতে শোয়েব মালিককো লগত লৈ আহিছিল এতিয়া বাৰু ডিভোৰ্চ হ'ল হয়তো সানিয়া মিৰ্জা আৰু শোয়েব মালিককো লৈ আহিছিল পাকিস্তানৰ পৰা খেল চাবৰ কাৰণে আইপিএল চাবৰ কাৰণে সানিয়া মিৰ্জাই সেইটো টিমৰ সাধাৰণতে জাৰ্চি পিন্ধি আহিছিল গতিকে সেইবিলাকৰ কাৰণে এইটো টিমক মানুহে এতিয়াও মনত ৰাখে গতিকে যি কি নহওক 2011 চনত তেওঁলোকৰ ডেবিউ হ'ল 2011 চনৰ যেটো আইপিএল সিজন সেই আইপিএল সিজনটো পুনে ৱাৰিয়ৰ্ছৰ কাৰণে ইমান ভাল যোৱা নাছিল তেওঁলোকে 9 নম্বৰ পজিশনত ৰাখি সমাপ্ত কৰিছিল 9 নম্বৰ পজিশনত থাকি গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে একেবাৰে বেয়া সিজন আছিল 10টা টিমৰ ভিতৰত তেওঁলোক 9 নম্বৰ পজিশনত আছিল 2012 চনত যেটো নতুন আইপিএল হ'বলগীয়া আছিল নতুন আইপিএল সিজন তাৰ আগত 2011 চনৰ শেষৰ ফালে আইপিএল অকচন অনুষ্ঠিত হ'বলগীয়া আছিল আৰু এই সময়ছোৱাতে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া টিমটোৰ মালিকে সাধাৰণতে বিসিসিআইৰ লগত এখন তৰ্ক লাগি ললে এখন বিবাদ লাগি ললে তেওঁলোকে বিসিসিআইক ধমকি দিলে যে আমি আইপিএলৰ পৰা নাম উঠাই লম লগতে এই আইপিএল অকচনটো আমি অংশগ্ৰহণ নকৰো তোমালোকে যি কৰা কৰি লোৱা আৰু লগতে তেওঁলোকে আন এটা ডাঙৰ ধমকি দিলে হেতু হ'ল যে ইণ্ডিয়া টিমৰ ইয়াত যেটো সাহাৰা লিখে সাহাৰা টিমৰ লগত ইণ্ডিয়াৰ স্পন্সৰ আছিল আৰু পুনে ৱাৰিয়ৰ্ছৰ মালিক যেটো সাহাৰাৰ মালিক গতিকে সেই ইণ্ডিয়া টিমৰ স্পন্সৰটো আমি উঠাই লম তেনেকে সাধাৰণতে বিসিসিআইক ধমকি দিলে তাৰ পাছত কি হ'ল তাৰ পাছত
তেওঁলোকে IPL অকশ্যনত সঁচাকৈ অংশগ্ৰহণ কৰা নাছিলে IPL অকশ্যনত অংশগ্ৰহণ নকৰা তেওঁলোকৰ কাৰণ এটা আছিলে তেওঁলোকে বিচাৰিছিলে তেওঁলোকে যেহেতু আপোনালোকে জানে যে IPL টিমবিলাকে এটা কিস্তি দিব লাগে এটা ধনৰ অংশ BCCI দিব লাগে সেই কিস্তিটো যেটো সাহাৰা কোম্পানী সাহাৰাৰ মালিক সাহাৰাৰ কোম্পানী ফালৰ পৰা পুনে ৱাৰিয়ৰ্ছ টিমৰ মালিক তেওঁলোকে সাধাৰণতে অলপ কম কিস্তি দিয়াটো বিচাৰিছিল তেওঁলোকে কৈছিল যে আমি অলপ কম কিস্তি দিম কাৰণ সেইবাৰ IPL 94 খন সাধাৰণতে মেচ হোৱাৰ কথা আছিল 94 খন মেচৰ ঠাইত কি কৰিলে BCCI 2012 চনৰ যেটো IPL তাত 74 খন মেচ অনুষ্ঠিত কৰিছিল গতিকে ইমান যেহেতু মেচ কমাই দিয়া হল যিমান মেচ হ'ব লাগিছিল সিমান মেচ নহয় তাতকে মেচ বহুত কমাই দিয়া হল হেতু কাৰণে সাহাৰা ফালৰ পৰা কোৱা হৈছিল মালিকৰ ফালৰ পৰা কোৱা হৈছিল টিম মালিকৰ ফালৰ পৰা পুনে ৱাৰিয়ৰ্ছৰ যে আমি সাধাৰণতে যিমানটো পইচা দিব খুজা হৈছে সিমানটো পইচা নিদিও আমি তাতকে অলপ কম পইচা দিম সেই ক্ষেত্ৰতে BCCI লগত তেওঁলোকৰ মটৰ অমিল আছিল আৰু এটা তেওঁলোকৰ মটৰ অমিল আছিল হেতু হল ইউৰাজ সিং হেতু সময়ত খেলি আছিল পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আৰু ইউৰাজ সিঙে নিজৰ কেন্সাৰ হৈছিল হেতু সময়ত কেন্সাৰৰ ট্ৰিটমেন্টৰ কাৰণে তেখেত গুছি যাব লগিয়া হৈছিল IPL এৰি গুছি যাব লগিয়া হৈছিল 2012 সিজনটোৰ ইউৰাজ নাছিল 2012 সিজনটোৰ পৰাই গুছি গৈছিল কেন্সাৰৰ ট্ৰিটমেন্টৰ কাৰণে ইউৰাজ সিং পুনে ৱাৰিয়ৰ্ছ দল এৰি যেটো পুনে ৱাৰিয়ৰ্ছ টিমৰ মালিক তেওঁলোকে বিচাৰিছিল যে ইউৰাজ সিং যেহেতু নাহে ইউৰাজ সিং যেহেতু গুছি গৈছে গতিকে তেওঁৰ নথকাৰ কাৰণে তেওঁ অনুপস্থিতিৰ কাৰণে যেটো ধনৰাশি তেখেতক কিনুটা যিমানটো ধনৰাশি গৈছিল হেতু ধনৰাশি সাধাৰণতে আমাক দিব লাগে সেই ধনৰাশিটো আমাক ইউজ কৰিবলৈ দিব লাগে IPL অকশ্যনত কিন্তু BCCI ফালৰ পৰা হেতু দিয়া নাছিল অনুমতি দিয়া নাছিল ইউৰাজ সিং একেবাৰেটো বাহিৰ হৈ যোৱা নাই ন কিবা এটা কাৰণতহে যাব লগিয়া হৈছে হেতু কাৰণে টিমৰ পৰাটো একেবাৰে বাহিৰ হৈ যোৱা নাই এনেকুৱা কিছুমান কাৰণ আছিল যাৰ কাৰণে BCCI অনুমতি দিয়া নাছিল যে ইউৰাজ সিঙৰ যেটো টকা হেতু তেওঁলোকে বেলেগ কামত ইউজ কৰিব হেতু কাৰণে সাধাৰণতে দিয়া নাছিল বেলেগ প্লেয়াৰ ইউজ কৰিবলৈ দিয়া নাছিল যিকি নহওক এনেকুৱা খেলিমেলি বিলাক হৈ থাকিলে এনেকুৱা যিবিলাক তৰ্ক বিতৰ্ক এইবিলাক চলি থাকিলে BCCI লগত তৰ্কাতৰ্কি চলি থাকিলে আৰু কিছু দিনৰ পাছত দেখা গ'ল যে BCCI খেও মানিলে BCCI অলপ সৰু হৈ যাব লগিয়া হ'ল পুনে ৱাৰিয়ৰ্ছ টিমৰ মালিকৰ আগত BCCI সৰু হৈ গৈছে তাতকে আৰু কিবা উদাহৰণ লাগে নেকি গতিকে তেওঁলোকে কি কৰিলে যে 50 কোটি টকা 50 কোটি প্ৰায় 50 কোটি টকা এটা কম্পেনসেশন দিলে যেটো পুনে ৱাৰিয়ৰ্ছৰ টিম কি কাৰণে দিলে কাৰণ তেওঁলোকে অকশ্যনত আপোনালোকে জানে যে 2011 চনৰ শেষৰ ফালে হোৱা অকশ্যনত তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল হেতু কাৰণে ক্ষতিপূৰণ হিচাপে তেওঁলোকক 50 কোটি টকা দিয়া হ'ল আৰু লগতে ইউৰাজ সিঙৰ ঠাইত আন এজন প্লেয়াৰ কিনিবলৈও তেওঁলোকক পাৰমিশন দিয়া হ'ল গতিকে চিন্তা কৰি চাওক কিমান কি দিয়া হৈছে BCCI ফালৰ পৰা কিমান কি সুবিধা প্ৰদান কৰা হৈছিল তেওঁলোকক তাৰ পাছত কি হ'ল তাৰ পাছত আহিলে 2012 সিজন 2012 সিজনৰ আগত তেওঁলোকে যদিও বা অকশ্যনত অংশগ্ৰহণ নকৰিলে তথাপিও তেওঁলোকে অকশ্যনৰ বাহিৰৰ পৰা কিছুমান প্লেয়াৰ চুক্তিবদ্ধ কৰি নিজৰ টিমত ললে বহু কেজন প্লেয়াৰ ষ্টিভ স্মিথ মাৰ্লন সেমুৱেলছ এঞ্জেলো মেথিউছ এনেকুৱা ধৰণৰ কিছুমান প্লেয়াৰ তেওঁলোকে সাধাৰণতে টিমত অন্তৰ্ভুক্ত কৰিছিল হেতু সিজনৰ কাৰণে 2012 সিজনৰ কাৰণে 2012 সিজন গাংগুলীয়ে সেই সময়ত তেওঁলোকৰ টিমটো অধিনায়কত্ব কৰিছিল আৰু অতিকৈ আচৰিতভাৱে গাংগুলীৰ অধিনায়কত্বত প্ৰদৰ্শন বহুত বেয়া আছিল একেবাৰে মানে তলৰ খাপৰ প্ৰদৰ্শন হৈছিল গোটেই টিমটোৰ বহুত বেয়াকৈ হাৰিছিল তেওঁলোকৰ টিমটো যাৰ কাৰণে গাংগুলীক সেই সাধাৰণতে খেল চলি থকাৰ মাজতেই আঁতৰাই দিয়া হৈছিল অধিনায়কত্বৰ পৰা আনকি অধিনায়কত্বৰ পৰা কি টিমৰ পৰা আঁতৰাই দি পেলাই তেওঁক মেন্টৰ হিচাপে নিয়োগ কৰা হৈছিল চিন্তা কৰি চাওক এজন ভাৰতীয় অধিনায়ক থকা প্লেয়াৰ আগতে অধিনায়ক আছিল গাংগুলীক কেনেকুৱা ধৰণৰ অপমান কৰা হৈছিল গাংগুলীক যে তেওঁক টিমৰ পৰা আঁতৰালে কেপ্টেইনৰ পৰা আঁতৰালে তেওঁক খেলুৱৈ হিচাপে ৰখা নাছিল মেন্টৰ কৰি দিছিল গতিকে তেনেকুৱা ধৰণৰ অৱস্থা আমি দেখিবলৈ পাইছিলো যিকি নহওক ইমানখিনি অপমান কৰাৰ পাছতো শেষত যে আকৌ গাংগুলী প্লেয়াৰ হিচাপে ঘূৰি আহিছিল হেতু বেলেগ কথা গতিকে গাংগুলীক আঁতৰাই দিয়াৰ পাছত ষ্টিভ স্মিথক অধিনায়কত্ব প্ৰদান কৰা হৈছিল গতিকে যথেষ্ট যুৱ প্লেয়াৰ আছিল হেতু সময়ত ষ্টিভ স্মিথ যথেষ্ট ইয়ং প্লেয়াৰ আছিল অষ্ট্ৰেলিয়াৰ হৈ পেলাই ডাঙৰ প্লেয়াৰ হ'ব বুলি সাধাৰণতে ভৱিষ্যতবাণী কৰিছিল বহুত হেতু সময়ত ভাল প্ৰদৰ্শনো কৰি আছিল বাৰু ষ্টিভ স্মিথে যথেষ্ট ইয়ং এজৰ আছিল গতিকে সেইখন সময়তে তেখেতক অধিনায়কত্ব দি দিয়া হৈছিল পুনে ৱাৰিয়ৰ্ছৰ তথাপিও তেখেতক অধিনায়কত্ব কৰিলে কিন্তু ইমান বিশেষ নহলে তেওঁলোকৰ টিমটো সেই সাধাৰণতে 2012 সিজনটো 9 নম্বৰ পজিশনতে থকা আমি দেখিবলৈ পালো সেইবাৰো ইমান বৰ বিশেষ প্ৰদৰ্শন নহলে তাৰ পাছত আহিলে 2013 সিজন 2013 সিজনত কি হ'ল 2013 সিজনটো তেওঁলোকে খেলিলে 2013 সিজনত তেওঁলোকে প্ৰথমতে নতুন অধিনায়ক ঘোষণা কৰিলে এঞ্জেলো মেথিউজক শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক
কিন্তু শ্ৰীলংকাৰ এঞ্জেলো মেথিউজৰ নেতৃত্বতো তেওঁলোকৰ প্ৰদৰ্শন আৰু তলৰ খাপৰ হ'ল, একেবাৰে তলৰ খাপৰ হ'ল, হৰাৰ ওপৰত হাৰিবলৈ ল'লে। তাৰপাছত কি কৰিলে? তাৰপাছত ৰছ টেইলৰ, নিউজিলেণ্ডৰ ৰছ টেইলৰক তেওঁলোকে অধিনায়ক পাতিলে। তেখেতৰ অধিনায়কত্বতো একো সলনি নহ'লে, একেটাই প্ৰদৰ্শন, একেই বেয়া। তাৰপাছত কি কৰিলে? তাৰপাছত তেওঁলোকে অষ্ট্ৰেলিয়াৰ এৰন ফিঞ্চ তেওঁ টিমত আছিলে, তেওঁক অধিনায়ক পাতি দিলে। গতিকে একেটা ছিজনতে IPLৰ এটা ছিজনতে 3টা অধিনায়ক একেৰাহে 3টা অধিনায়ক সলাই দিছে অলপ কথা। গতিকে ইটোৰ পাছত সিটো অধিনায়ক, ইটোৰ পাছত সিটো অধিনায়ক, একেবাৰে লাষ্টত গৈ পেলাই 2013 ছিজনৰ শেষৰখিনি সাধাৰণতে অধিনায়ক হৈছিলে এৰন ফিঞ্চ। গতিকে 3টা কেপ্টেইন সলাই, সেইটো এক প্ৰকাৰে ক'বলৈ গ'লে IPLৰ ইতিহাসৰ ৰেকৰ্ড যে এটা টিমে একেৰাহে 3টা অধিনায়ক ইটোৰ পাছত সিটো তেনেকৈ চেঞ্জ কৰিছিলে। গতিকে সেয়াই আছিলে পুনে ৱাৰিয়ৰ্ছ টিমৰ খেলৰ কথা। সেইবাৰো ইমান বিশেষ নহ'লে, সেইবাৰ যেনে তেনে 8 নম্বৰ পজিশ্যনত সমাপ্ত কৰিবলৈ সক্ষম হ'ল 10টা টিমৰ ভিতৰত। গতিকে প্ৰদৰ্শন একেই থাকিলে। গতিকে সেইটো কাৰণে কোৱা হৈছে IPLৰ আটাইতকৈ বেয়া টিম, আটাইতকৈ কাম নাইকিয়া টিম বুলি এইটো কাৰণে কোৱা হৈছে যে যিমান খেলিলে গোটেইকেইটা ছিজনত সেই 8-9 পজিশ্যনতে তেওঁলোকে সমাপ্ত কৰিলে। আজিও সেইটো কাৰণে তেওঁলোকক আটাইতকৈ বেয়া টিম বুলি, কাম নাইকিয়া টিম বুলি বহুতে মত পোষণ কৰে। 2013 চনৰ ছিজনটো যোৱাৰ পাছত কি হ'ল? 2013 চনৰ ছিজনটোত IPL ছিজনটো যোৱাৰ পাছত BCCIৰ ফালৰ পৰা কোৱা হ'ল যে যিটো পুনে ৱাৰিয়ৰ্ছৰ টিম, তেওঁলোকে সাধাৰণতে BCCIক যিটো ধনৰাশি দিব লাগে, যিটো ধনৰাশি সাধাৰণতে কিস্তি হিচাপে দিব লাগে, সেইটো দিবলৈ সক্ষম হোৱা নাছিলে। BCCIৰ ফালৰ পৰা কোৱা হৈছিল যে যিমানটো দিব লাগে তেওঁলোকে তাৰ 20%হে দিছে, 80% দিবলৈ বাকীয়ে আছে। এবছৰৰ ধনৰাশিয়ে তেওঁলোকে ঘূৰাব পৰা নাছিলে, তেওঁলোকে বাকীবিলাক বছৰৰ ধনৰাশি কি ঘূৰাব? গতিকে সেইটো কাৰণে, এইবিলাক কাৰণতে BCCIৰ ফালৰ পৰা এই টিমটোক বেন কৰি দিয়া হৈছিলে, যিহেতু পইচা দিব পৰা নাছিলে। কিস্তি দিব নোৱাৰাৰ কাৰণতে এইটো টিমক BCCIয়ে বেন কৰি দিলে, নিষিদ্ধ কৰি দিলে। আৰু এনেদৰেই একেৰাহে 3টা ছিজন ফ্লপ হোৱাৰ পাছত 4ৰ্থটো ছিজন খেলিব নোৱাৰিলে, একেবাৰে বাহিৰ হৈ গ'ল। চাহাৰা কোম্পানী একেবাৰে বাহিৰ হৈ গ'ল IPLৰ পৰা, গোটেই টিমটোৱে আউট কৰি দিয়া হ'ল। আৰু তেতিয়াই সাধাৰণতে মৃত্যু হৈ গ'ল পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়াৰ। তাৰ পৰা আৰু কেতিয়াও পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া IPLলৈ ঘূৰি অহা নাই। পুনে ছুপাৰ জায়াণ্টছ বুলি এটা টিম আহিছিলে, সেইটো বেলেগ মালিকৰ অধীনত বেলেগ টিম, সেইটো একেটা টিমেই নহয় সাধাৰণতে। যি কি নহওক, এনেকৈ সেই টিমটো সাধাৰণতে শেষ হৈ পৰিলে। বহুতৰ হয়তো আজিও মনত পৰে টিমটো, কিছুমানৰ, আমাৰো মনত পৰে। আপোনালোকে হয়তো বহুতে খেল চাইছিলে, মই চাইছিলোঁ যিখন ক্ৰিছ গেলে 175 মাৰিছিলে, সেইখন খেল মই লাইভ চাইছিলোঁ। সেইখন সাংঘাতিক এখন খেল হৈছিলে, বেয়া পিটন লগাইছিলে, এইখন কিন্তু মনত ৰাখিবলগীয়া এখন খেল। গতিকে এইখিনিয়ে আছিলে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া টিমটোৰ সাধাৰণতে গোটেই কাহিনীটো। গতিকে চাহাৰা এতিয়া কোম্পানীয়ে সাধাৰণতে ডুবিলে, সেইটো IPL টিমটো কেতিয়াবাই ডুবিলে। গতিকে বিভিন্ন জেগাত মাথা মাৰি চালে চাহাৰাই, চিট ফাণ্ডেই হওক, তাৰপাছত আপোনাৰ সেইফালে IPL টিমেই হওক, TV চেনেলেই হওক, বা বিভিন্ন আগতে চাহাৰা উলিয়াইছিলে বিভিন্ন বস্তু, কিন্তু কোম্পানী নচলিলে। এতিয়াও সাধাৰণতে মৰা পৰিলে বুলি ক'ব লাগিব চাহাৰা। গতিকে চাহাৰা বুলি ক'লে চবফালে সাধাৰণতে অনিয়ম দুৰ্নীতিয়ে আমি দেখিবলৈ পালোঁ। IPLতো এটা দুৰ্নীতি কৰি থৈ গ'ল শেষত। যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।